ব্ৰেকিং নিউজ বাংলাদেশৰ যি হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলিছে সেই হিন্দুসকলৰ অত্যাচাৰৰ বিৰুদ্ধে বৰ্তমান দেখিবলৈ পোৱা গৈছে বৰাকত তীব্ৰ প্ৰতিবাদ বৰাকৰ ৰাজপথত ঠিক এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে হ হিন্দু লোক ওলাই আহিছে আৰু হিন্দু লোকসকলে কৈছে যে বৰ্তমানৰ বাংলাদেশ চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বৰ্তমানৰ বাংলাদেশ চৰকাৰখনে বৰ্তমান হিন্দুসকলক সুৰক্ষা প্ৰদান কৰিব পৰা নাই এই ক্ষেত্ৰত ভাৰত চৰকাৰে হস্তক্ষেপ প্ৰদান কৰিব লাগে হিন্দুসকল মানুহ বাংলাদেশত হিন্দুৰ সংখ্যা কম তাৰ অৰ্থ এইটো নহয় যে হিন্দুসকলৰ ওপৰত যেতিয়াই মন যায় তেতিয়াই অত্যাচাৰ কৰা হ'ব হিন্দুসকলৰ ধৰ্মীয় গুৰুক গ্ৰেপ্তাৰ কৰা হৈছে হিন্দুসকলৰ উকিল পৰ্যন্তক আইচিইউত ভৰ্তি হ'বৰ বাবে বাধ্য কৰোৱা হৈছে শাৰীৰিক মানসিক নিৰ্যাতন চলিছে হিন্দুসকলৰ ওপৰত আৰু সেইবাবে বৰ্তমান দেখিবলৈ পোৱা গৈছে ভয়ংকৰ প্ৰতিবাদ গঢ়ি তোলা হৈছে অসমৰ ভিন্ন অঞ্চলত আমি বৰাকৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো বৰাকত বিশাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে লৈ যোৱা সবিস্তাৰে এই খবৰ বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতনৰ প্ৰতিবাদ এইবাৰ অসমৰ ভিন্ন প্ৰান্তত সংখ্যালঘু নিৰ্যাতনৰ প্ৰতিবাদত বৰাকত প্ৰতিবাদী সমদল দেখিবলৈ পোৱা গৈছে ব্ৰহ্মচাৰী চিন্ময় কৃষ্ণ দাসৰ মুক্তিৰ দাবীত ৰাজপথত প্ৰতিবাদ কৰিছে শ লোকে শিলচৰৰ ডিএছএ খেলপথাৰৰ পৰা বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদত অংশগ্ৰহণ দল সংগঠন সাধাৰণ ৰাইজৰ বাংলাদেশৰ ঘটনাক ভাৰত চৰকাৰৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে মহম্মদ ইউনুছৰ ওপৰতো ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰতিবাদকাৰী জনতাৰ বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতনৰ প্ৰতিবাদ এইবাৰ বৰাকৰ ভিন্ন ঠাইত বৰ্তমান প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক দেখুৱাই আছো বাংলাদেশত হিন্দুৰ ওপৰত যে নিৰ্যাতন চলিছে সেই নিৰ্যাতনৰ এতিয়া প্ৰতিবাদ চলিছে আমি আপোনালোকক দেখুৱাইছো এই দৃশ্যত আপুনি দেখিছে হাতত বেনাৰ পোষ্টাৰ লৈ এনেদৰে কংগ্ৰেছীসকলে প্ৰতিবাদ কৰিছে বাংলাদেশত এইসকল কংগ্ৰেছীৰ বাংলাদেশৰ যিসকল হিন্দু লোকসকলৰ ওপৰত যি অত্যাচাৰ তাৰ বিৰুদ্ধে এতিয়া এনেদৰে বৰাকত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বৰাকত এনেদৰে কংগ্ৰেছে প্ৰতিবাদ কৰিছে কৰিমগঞ্জ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী বাংলাদেশত থকা হিন্দুসকলক সুৰক্ষা প্ৰদান কৰিব লাগে হিন্দুৰ ওপৰত হোৱা নিৰ্যাতন বন্ধ কৰিব লাগে ইউনিছ চৰকাৰৰ ওপৰত ব্যৱস্থা ল'ব লাগে ইউনিছ চৰকাৰে বৰ্তমান কোনো ধৰণৰ ফলপ্ৰসূ কাম কৰিব পৰা নাই তেওঁৰ বিৰুদ্ধে একশ্যন ল'ব লাগে আৰু বৰ্তমানৰ ভাৰত চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে বাংলাদেশত সংখ্যালঘুৰ ওপৰত যি নিৰ্যাতন চলিছে বিশেষকৈ হিন্দুসকলৰ ওপৰত যি নিৰ্যাতন চলিছে তাৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে বৰাকত এই বিশাল প্ৰতিবাদী সমদল আমি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ যে বাংলাদেশত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হৈ আছে তেখেতে কিয় এতিয়ালৈ মাত মাতা জয়শংকৰ বিদেশ মন্ত্ৰী কিয় মাত মাতা আমি ভাৰতবৰ্ষ চৰকাৰৰ অনুৰোধ জনাই আছোঁ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাই আছোঁ যে আমি কংগ্ৰেছ দলৰ পৰা সমস্ত সহায় আগবঢ়াম আপুনি বাংলাদেশৰ লগত কথা পাতি বাংলাদেশত যে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হৈ আছে এইটো বন্ধ কৰা এইটো বন্ধ হ'ব লাগিব আমি দেখা পাওঁ মণিপুৰত অত্যাচাৰ হ'লে আপুনি চুপ থাকে বাংলাদেশৰ অত্যাচাৰ হ'লে আপুনি চুপ থাকে পত্ৰ পত্ৰিকাত মিডিয়াত আমি দেখা পাওঁ যে প্ৰধানমন্ত্ৰী এটা ফোনত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ হৈ যাব আমি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আপুনি বন্ধ কৰক এইটো ভাল কথা লগতে বাংলাদেশত এটা ফোন কৰি বাংলাদেশৰ অত্যাচাৰটো বন্ধ কৰক সেইটো আমি কংগ্ৰেছ দলে বিচাৰিছোঁ আৰু নহ'লে আজি যি প্ৰতিবাদী সভা আমি কৰিলোঁ কংগ্ৰেছ দলৰ ফালৰ পৰা এইটো যদি বাংলাদেশত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নহয় কংগ্ৰেছ দল আগন্তুক দিনত গুৱাহাটীত গৈ এছিষ্টেণ্ট হাই কমিশ্যনাৰ বাংলাদেশ অফিচত আমি মেমৰেণ্ডাম দিম সংখ্যালঘুৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ কাৰণে তাৰ পিছতো যদি বন্ধ নহয় আমি দিল্লীত যন্তৰ মন্তৰত যাম কংগ্ৰেছ দল গৈ প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আগত আমি ধৰ্ণা দি তাৰ প্ৰতিবাদ কৰি অতি সত্তৰ বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আজি প্ৰধানমন্ত্ৰী আৰু জয়শংকৰ মহোদয়ক আমি অনুৰোধ জনাইছোঁ আৰু ইয়াত যে নাটক কৰি আছে বিধায়কে নাটক বন্ধ কৰি তেখেতে গৈ দিল্লীত প্ৰধানমন্ত্ৰীক গৈ মেমৰেণ্ডাম দিয়ক তেখেতক কওক যে আপুনি এটা ফোন কৰিলে য'ত ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ বন্ধ হৈ যায় আপুনি বাংলাদেশৰ এই সংখ্যালঘুৰ ওপৰত অত্যাচাৰটো বন্ধ কৰক আসাম বিধানসভাত বিধায়কে গৈ এটা প্ৰস্তাৱ লৈ আমাক দেখুৱাওক সেইবিলাক নকৰি কৰিমগঞ্জৰ বিধায়কে ইয়াত নাটক কৰি আছে ক'লে যে বাংলাদেশ চলো বুলি কৈ ৰাইজক গোটালে লাষ্টত গৈ কি হ'ল উলুখান্দি চলো এই উলুখান্দিত চলে কি হ'ব উলুখান্দিত গ'লে কি বাংলাদেশৰ সংখ্যালঘু অত্যাচাৰ বন্ধ হ'ব এইবিলাক নাটক বন্ধ কৰিব দিয়ক আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে কৰিমগঞ্জৰ যিমান ট্ৰেড বডি আছে
ইম্পৰ্ট এক্সপৰ্ট এছ'চিয়েশ্যন সব মিলি এটা ইউনিনিয়াছ ডিচিশ্যন হৈছে যে আমি যিমান দিনলৈ বাংলাদেশত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নহয় আমি বাংলাদেশৰ লগত ট্ৰেড নকৰোঁ আমি যেতিয়া সিদ্ধান্ত লৈ ট্ৰেড বডিসকলক জনাই দিলে তাৰপিছত বিধায়কে আহি নাটক আৰম্ভ কৰিলে বিধায়কে এইবিলাক নাটক বন্ধ